মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছো তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় পাঠটি। দ্বিতীয় পাঠটিৰ আজিৰ এই অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাওঁ। ইয়াতে প্ৰথমতে কি আছে চোৱা, তলত কিছুমান শব্দৰ অৰ্থ দিয়া আছে। সেই অৰ্থ প্ৰকাশ কৰা শব্দবোৰ কাষৰ শব্দজালৰ পৰা বাছি উলিয়াই খালী বাকচত লিখা। এইখন দেখিছা নহয়, এখন শব্দজাল হয়নে? ইয়াত কিছুমান শব্দ আছে। এই শব্দবোৰৰ অৰ্থ আমি বিচাৰি উলিয়াব লাগিব আৰু লিখিব লাগিব। প্ৰথমটো আছে আমাৰ গিলা কাৰ্য, আগুৰি ধৰা কাৰ্য। তাক কি বুলি কোৱা হয়? গ্ৰাস কৰা। এইটো গতিকে এই শব্দটো আমি ইয়াত লিখিব লাগিব, গ্ৰাস। তাৰ পিছত আছে বিষাদে আৱৰি ধৰা, বেজাৰ মোৱা। তাৰ মানে কি হ'ব? বিষণ্ণ। বিষাদে আৱৰি ধৰা, বেজাৰ মোৱা বা দুখ লাগি থকা, তাক কি বুলি ক'ব পাৰি? বিষণ্ণ। ইয়াতে আমি লিখিম এতিয়া বিষণ্ণ। তাৰ পিছত চোৱা, পানীত ডুবি থকা। পানীত ডুবি থকা কি হ'ব? পাঠটোত আমি পাইছিলো যে জলমগ্ন। ইয়াতে এতিয়া আমি জলমগ্ন শব্দটো বিচাৰিম। এইটো হ'ল জলমগ্ন। ইয়াতে লিখিব লাগিব জলমগ্ন। তাৰ পিছত সভাত উপস্থিত থকা লোক। মই তোমালোকক আগৰ ভিডিঅ'ত কৈছো নহয়, সভাত উপস্থিত থকা লোকসকলক কোৱা হয় সভাসদ। গতিকে আমি ইয়াতে লিখিব লাগিব সভাসদ। তাৰ পাছত আছে অহংকাৰ বা দম্ভালি। তাৰ অৰ্থ কি হ'ব? বৰাই। ইয়াত আমি লিখিম বৰাই। কোনো গোচৰ আদি বিচাৰ কৰিবলৈ লগ হোৱা সমাজ। কোনো গোচৰ বা বিচাৰ কৰিবৰ কাৰণে লগ হোৱা সমাজক বা গোট খোৱা সমাজ কি বুলি কোৱা হয়? মেল। ইয়াতে কি হ'ব? মেল। বুজিব পাৰিছা নহয় তোমালোকে? তাৰপিছত চোৱাচোন কি আছে ইয়াত। এইবাৰ কি কৈছে চোৱা, ইয়াত কৈছে তলত দিয়া বাক্য কেইটালৈ মন কৰা। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। দুয়োৰে মাজত তয়াময়া ৰণ লাগিল। পাহাৰৰ নামনি জুই দপদপকৈ জ্বলি উঠিল। তাৰ মাজত জীৱ জন্তুবোৰ ককবকাই আছিল। তাৰ মনত বৰ বেজাৰ লাগিল। এই বাক্য কেইটা আমি পঢ়িলো হয়নে? ইয়াত এবাৰ কৈছে ওপৰৰ প্ৰথম বাক্যটোত তলত আঁচ দিয়া ৰঙা পদটোৱে জুই শিখাবোৰৰ গুণ বুজাইছে। আমি যিটো প্ৰথম বাক্য পঢ়িছিলো, কি আছিলে প্ৰথম বাক্যটো চোৱা তোমালোকে? তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। তাৰ মানে কি? জুইৰ ৰঙা শিখাবোৰ, হয় নে নহয়? ইয়াতে এই ৰঙা শব্দটোৰ তলত কি আছে? আঁচ টনা হৈ আছে। ইয়াতে কৈছে ৰঙা পদটোৱে জুই শিখাবোৰৰ গুণ বুজাইছে। শিখাবোৰ কেনেকুৱা বুলি যদি সুধো তেতিয়া আমি কি ক'ম? ৰঙা, হয় নে নহয়? তাৰ পিছৰ দ্বিতীয় বাক্যটোত আঁচ দিয়া ভীষণ পদটোৱে কাজিয়া বিশেষ্য পদৰ অৱস্থা বুজাইছে। দ্বিতীয় যিটো বাক্য আছিল তাতে কি আছিল? জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। কাজিয়া, কেনেকুৱা কাজিয়া লাগিছিল বুজাইছে কোনে? এই ভীষণ শব্দটোৱে। তাৰ পাছত তৃতীয় বাক্যটোত আঁচ দিয়া তয়াময়া পদটোৱে ৰণ বিশেষ্য পদৰ অৱস্থা বুজাইছে। তৃতীয় বাক্যত তয়াময়া পদটোৰ তলত কি আছিলে? আঁচ টনা হৈ আছিল। আৰু এই তয়াময়া পদটোৱে ৰণ বিশেষ্য পদ মানে যুদ্ধ, সেই বিশেষ্য পদটোৰ অৱস্থাটো বুজাইছে। কেনেকুৱা যুঁজ হৈছিল? তয়াময়া যুঁজ। চতুৰ্থ বাক্যটোত আঁচ দিয়া দপদপকৈ পদটোৱে জ্বলি উঠিছিল ক্ৰিয়াৰ অৱস্থা বুজাইছে। আৰু চতুৰ্থ বাক্যটো কি আছিলে? পাহাৰৰ নামনিত জুই দপদপকৈ জ্বলি উঠিল। ইয়াতে আমি কেনেকৈ জ্বলি উঠিল বুলিলে কি হ'ব? দপদপকৈ জ্বলি উঠিল। তাৰ মানে এই যে জ্বলি উঠিছিল বুলি আছে বাক্যটোৰ, সেই ক্ৰিয়াপদটোৰ দপদপকৈ জ্বলি উঠিল বুলি কওঁতে আমি যদি সুধো কেনেদৰে জ্বলি উঠিল, আমি কম যে দপদপকৈ জ্বলি উঠিল। এই জুইৰ অৱস্থাটো কেনেদৰে জ্বলি উঠিল জুইখিনি, তাৰ অৱস্থা এটা বুজাইছে। ঠিক তেনেকৈ পঞ্চম বাক্যটোৰ ককবকাই পদটোৱে আছে ক্ৰিয়াৰ অৱস্থা বুজাইছে। কেনেকৈ আছিল? ককবকাই আছিল।
বুজিব পাৰিছানে? তাৰ মানে বিশেষ্য পদ বা ক্ৰিয়াপদৰ গুণ, দুখ, পৰিমাণ, অৱস্থা, আকাৰ আদি যদি বুজোৱা হয় সেয়া হ'ল বিশেষণ পদ। ধৰা হ'ল মই ক'লো যে সীতা এজনী ওখ ছোৱালী। যদি সুধো যে সীতা কেনেকুৱা ছোৱালী? ওখ ছোৱালী। সীতাৰ ওখৰ কথা কৈছে, তাৰ মানে সীতা হ'ল বিশেষ্য পদ আৰু এই যে ওখ বুলি ক'লো সেই ওখটো হ'ল বিশেষণ পদ। তাৰপিছত চোৱাচোন ইয়াত আমাক কৈছে কি? ইয়াত কৈছে আন পদৰ গুণ, দুখ, অৱস্থা আদি প্ৰকাশ কৰা পদবোৰেই হ'ল বিশেষণ। আন পদৰ যেতিয়া গুণ, দুখ, পৰিমাণ, অৱস্থা, আকাৰ আদি বুজায় সেইবোৰকে কি বুলি কোৱা হয়? বিশেষণ পদ। এই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱা কি আছে ইয়াত এবাৰ দিয়া হৈ আছে বিশেষ্য ক্ৰিয়া আদি পদক কেনে বা কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে বিশেষণ। বিশেষ্য পদ, ক্ৰিয়াপদ এইবোৰক কেনেকৈ বা কিদৰে হ'ল তেনেদৰে যদি প্ৰশ্ন সোধা যায় যিটো উত্তৰ ওলায় সেইটোকে কি বুলি কোৱা হয়? বিশেষণ পদ। ধৰা হ'ল মই তোমালোকক ক'লো গুৱাহাটী এখন ডাঙৰ চহৰ। গুৱাহাটী হ'ল বিশেষ্য পদ। তাত যদি সুধো এতিয়া যে গুৱাহাটী কেনেকুৱা চহৰ? উত্তৰটো হ'ব ডাঙৰ চহৰ। এই যে ডাঙৰ বুলি ক'লো ডাঙৰটোৱে হ'ব বিশেষণ পদ। বিশেষ্য পদ বা ক্ৰিয়াপদক কেনেদৰে হ'ল, কিয় হ'ল বা কেনেকৈ হ'ল এনেদৰে যদি প্ৰশ্ন সোধো আৰু যিটো উত্তৰ পাম সেই উত্তৰটোকে আমি বিশেষণ পদ বুলি কওঁ। ইয়াতে চোৱাচোন উত্তৰ কেইটামান আমাক দিয়া হৈ আছে। জুই শিখাবোৰ কেনেকুৱা আছিল? কেনেকুৱা আছিলে জুই শিখাবোৰ? ৰঙা আছিল। এই ৰঙা হ'ব বিশেষণ। কেনেকৈ জ্বলি উঠিছিল? দপদপকৈ। দপদপকৈ হ'ব বিশেষণ। কেনেকুৱা বেজাৰ লাগিল? বৰ বেজাৰ লাগিল। বৰ মানে বহুত বেজাৰ লাগিল। এইটো হ'ব বিশেষণ পদ। ইয়াতে কি আছে চোৱা তলত দিয়া বাক্যকেইটাত থকা বিশেষণ পদবোৰ বাছি উলিওৱা। এই বাক্যকেইটাৰ যিটো বিশেষণ পদ তাক আমি বাছি উলিয়াম। প্ৰথমটো আমাক দিছে ফাতেমা এজনী শান্ত ছোৱালী। ইয়াক যদি আমি প্ৰশ্ন সোধো ফাতেমা কেনেকুৱা ছোৱালী? উত্তৰটো পাম শান্ত ছোৱালী আৰু শান্তটো হ'ব বিশেষণ। আজি ডাৱৰীয়া বতৰ। আজি কেনেকুৱা বতৰ? ডাৱৰীয়া বতৰ। গতিকে বিশেষণ কি হ'ব? বিশেষণ হ'ব ডাৱৰীয়া। জিৰাফৰ ডিঙি বৰ দীঘল। জিৰাফৰ ডিঙি কেনেকুৱা? বৰ দীঘল। দীঘল। দীঘলটো হ'ব বিশেষণ। মনোযোগেৰে কিতাপ পঢ়িবা। কেনেদৰে পঢ়িবা? মনোযোগেৰে পঢ়িবা। গতিকে বিশেষণ কোনটো হ'ব? মনোযোগ। বুজিব পাৰিলা নহয় তোমালোকে এতিয়া বিশেষণ পদ? আহা ইয়াৰ পাছত কি আছে আমি চাম। তলত দিয়া দফাটো পঢ়া আৰু বিশেষণ পদবোৰ বাছি লিখা। এতিয়া আমি এই দফাটো পঢ়িম আৰু ইয়াৰ পৰা বিশেষণ পদবোৰ বাছি উলিয়াম। ঋতুহঁতৰ পোহনীয়া কুকুৰজনীৰ নাম কুকু। ঋতুৱে তাইক কুহুমীয়া গৰম পানীৰে গা ধুৱায়। কেনেকুৱা পানীৰে গা ধুৱায়? কুহুমীয়া গৰম পানী। বিশেষণ হ'ব কুহুমীয়া। কুকু বৰ শান্ত কুকুৰ। কেনেকুৱা কুকুৰ? শান্ত কুকুৰ। কিন্তু অচিনাকি মানুহে তাইক খুব ভয় কৰে। কি কৰে? ভয় কৰে। কাৰণ কুকুৱে ডাঙৰকৈ ভুকে। কুকুৱে কেনেকৈ ভুকে? ডাঙৰকৈ ভুকে। ইফালে তাই হ'ল নুদুকা কুকুৰ। কেনেকুৱা কুকুৰ? নুদুকা কুকুৰ। তাই ৰাতি জাগি থাকে। সেয়ে ঋতুহঁতৰ চৌহদত ৰাতি দুষ্ট মানুহ নুসুমায়। কেনেকুৱা মানুহ নুসুমায়? দুষ্ট মানুহ নুসুমায়। এই দফাটোৰ এইকেইটা হ'ল বিশেষণ পদ। এতিয়া তোমালোকে নিশ্চয় বিশেষণ পদ কেনেকুৱা বা বিশেষণ পদ কি বুজিব পাৰিছা নহয়নে? আহা ইয়াৰ পাছত কি আছে আমি চাওঁ। তলত দিয়া বাক্য শাৰীলৈ মন কৰা। ইয়াতে কি আছে বাক্যটো? ৰাইজৰো শংকা আঁতৰিল আৰু মনোবাঞ্ছা পূৰ হ'ল। এই বাক্য শাৰীত মনোবাঞ্ছা শব্দটোত থকা যুক্তাক্ষৰটো হ'ল ন্যয় চঞ্চল। ইয়াতে আমি কোনটো পাইছো? যুক্তাক্ষৰ ন্যয় চঞ্চল। আৰু ন্যয় চঞ্চলটো কেনেদৰে হ'ব? ন্য যোগ চ। ন্য আৰু চ এই দুয়োটা বৰ্ণ লগ লাগি ন্যয় চঞ্চল যুক্তাক্ষৰটো গঠন হয়।
এতিয়া ন্যয়চঞ্চ যুক্তাক্ষৰ থকা আন শব্দৰে তলৰ খালী বাকচ কেইটা পূৰ কৰা। এতিয়া কি কৰিম? ন্যয়চঞ্চ থকা আন শব্দৰে আমি এই বাকচ কেইটা পূৰ কৰিম। প্ৰথমটো কি হ'ব? বাঞ্ছা, লাঞ্ছনা, তাৰ পাছত বাঞ্ছনীয়। বুজিব পাৰিলা নহয়? ইয়াৰ পাছত কি আছে আহা চাওঁ। তলত দিয়া বাক্য শাৰীলৈ মন কৰা। মই তোতকৈ শক্তিশালী। এই কথাষাৰ কোনে কৈছিলে? পানীয়ে জুইক কৈছিল ন? নে জুয়ে পানীক কৈছিল বাৰু? মনত পেলাবাচোন দেই তোমালোকে। পাঠত পোৱা এই বাক্য শাৰীৰ অৰ্থ হৈছে মই তোৰ তুলনাত শক্তিশালী। এই বাক্যটোৰ অৰ্থ হ'ল যে মই তোৰকৈ বা তোৰ তুলনাত বেছি শক্তিশালী। তোমালোকে কেতিয়াবা লগ বন্ধুৰ মাজত এনেদৰে কথা পাতা নহয়? তই মোতকৈ বেছি নম্বৰ পালি, তোৰ আখৰ কেইটা ভাল, তোৰ আখৰ মোতকৈ ভাল, কোৱা নে নোকোৱা তেনেদৰে? এনেদৰে যাৰ লগত তুলনা কৰা হয় তাৰ লগত তকৈ ব্যৱহাৰ কৰা হয়। এই যে আমি তুলনা কৰোঁ দুজনৰ মাজত, তেতিয়া তকৈ ব্যৱহাৰ কৰা হয়। তোমালোকে কোৱা নহয়, তই মোতকৈ বেছি নম্বৰ পালি, মোতকৈ তোৰ আখৰ ভাল, বা তোতকৈ মোৰ আখৰ বেছি ধুনীয়া, কোৱা নে নোকোৱা এনেদৰে? এতিয়া চোৱাচোন, এই বাক্য কেইটা পঢ়িলে বেছি ভালদৰে তোমালোকে বুজিব পাৰিবা। প্ৰথমটো আছে মহ এবিধ ডাঙৰ জন্তু, হাতী বৰ ডাঙৰ জন্তু। মহ এবিধ ডাঙৰ জন্তু, হাতী বৰ ডাঙৰ জন্তু। মহৰ লগত হাতীক তুলনা কৰি যদি লিখিবলগীয়া হয় তেতিয়া কেনেদৰে লিখিব লাগিব? মহতকৈ হাতী ডাঙৰ জন্তু। যদি এতিয়া এই হাতী আৰু মহৰ এই বাক্য দুটা তুলনা কৰি লিখিবলগীয়া হয় তেতিয়া কেনেদৰে লিখিম? মহতকৈ হাতী ডাঙৰ জন্তু। তাৰপিছত চোৱা কি আছে। তলৰ বাক্য কেইশাৰী তকৈ ব্যৱহাৰ কৰি লিখা। এতিয়া এই বাক্য শাৰী আমি কি কৰিম? তকৈ ব্যৱহাৰ কৰি তুলনা কৰি লিখিম। কি আছে চোৱা। প্ৰথমটো দিছে কি? পুঠিৰ তুলনাত বৰালি মাছ ডাঙৰ। এতিয়া এইটো আমি কেনেদৰে লিখিব পাৰো? পুঠিতকৈ বৰালি মাছ ডাঙৰ, হয়নে নহয়? তাৰ পিছৰটো আছে ক্ৰিকেট বলৰ তুলনাত ফুটবল ডাঙৰ। এইটো আমি কি কৰিম? ক্ৰিকেট বলতকৈ ফুটবল ডাঙৰ। তুলসী গছৰ তুলনাত আম গছ ওখ, তুলসী গছতকৈ আম গছ ওখ। জিৰাফৰ তুলনাত হৰিণ চাপৰ। এইটো কি হ'ব তেতিয়া? জিৰাফতকৈ হৰিণ চাপৰ। তোমালোকে এতিয়া নিশ্চয় কেনেদৰে তুলনা কৰি লিখিব পাৰি বুজিব পাৰিলা। আমাৰ ক্ৰিয়াকলাপসমূহ আজি ইমানতে সমাপ্ত কৰোঁ। আকৌ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিত থকা আন ক্ৰিয়াকলাপসমূহ লৈ। ধন্যবাদ।